শিক্ষা সম্পাদক, সহকাৰী সম্পাদক, ব্যক্তি সম্পাদক, এই কমিটিখনৰ থকা প্ৰতিজন ব্যক্তিক লৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। যিহেতু এই আপোনালোকে এই ৰঙালী বিহু উদযাপন সমিতি নিমন্ত্ৰণ ৰক্ষা কৰি মই দিনতে ইয়াত আহ্বান আহিছিলে, যিটো ব্যস্ততাৰ মাজত শিৱসাগৰ পাণ গছৰ পৰা বালিয়ে আহি আপোনালোকৰ মাজত উপস্থিত হৈছো। এইখন আজি মোৰ কাৰণে ৫ নম্বৰ বিহু অনুষ্ঠান। ইয়াৰ আগতে ৩খন বিহু অনুষ্ঠান মই শিৱসাগৰত উদ্বোধন কৰি আহি পাণ গছৰ পৰা বালি আপোনালোকৰ মাজত দেখা এটা কৰিবৰ বাবে আহিছিলো। তাৰ আগতে মই আপোনালোকৰ আগত ক্ষমা প্ৰাৰ্থনা বিচাৰিছো, কাৰণ মই এই পবিত্ৰ ৰঙা বিহু উদযাপন সমিতি এই মঞ্চত বৰণ্য ব্যক্তিসকলৰ মঞ্চত মই যিযোৰ মই পোচাক পিন্ধি আছো, আচলতে এই পোচাকযোৰ পিন্ধি এই মঞ্চত উঠিব নালাগে। তথাপিও আপোনালোকক মই সকলোকে মই প্ৰথমতে ক্ষমা প্ৰাৰ্থনা কৰিছো। কথা ক'ব কাৰণে মই আপোনালোকক শুভেচ্ছা জনাব কাৰণে আহিছো, আৰু শুভেচ্ছা জনাব পৰা ব্যক্তিও নহয়। তথাপিও মই নিজেই বিহুৰ লগত জড়িত। এই বিহুবাৰ এই আজিলৈকে মই প্ৰায় ১৮খন বিহু অনুষ্ঠানত মই নিজে উদ্বোধন কৰিছো, আৰু মই ১৮খন বিহু বহুতো অভিজ্ঞতা মই অন্তৰাত্মাত মই ভৰাই ললো। মোৰ কথাটো হ'ল, অসমীয়া জাতি জীয়াই থাকিবলৈ হলে আমাৰ নিজৰ অসমীয়া ভাষা থাকিব লাগিব। ভাষা থাকিলে অসমীয়া জাতি জীয়াই থাকিব, আৰু অসমীয়া জাতি জীয়াই থাকিবলৈ হলে অসমীয়া জাতিটো সকলো জাতি বৰ্ণ ধৰ্ম আমি সকলোৱে একগোট হ'ব লাগিব। কিন্তু আমি আজিকালি দেখা পাওঁ বিভিন্ন অনুষ্ঠানত বিভিন্ন গাঁৱত একেটা অঞ্চলতে একেটা যুৱকে ৩খন ৪খন আমি বিহু একেলগে পাতো। কিন্তু আজিও আমি এই মুহূৰ্তলৈকে আমি অসমীয়া নিজৰ জাতিটোৱে একগোট হ'ব পৰা নাই। মই অগ্ৰজসকলক অনুৰোধ জনাম, এই অগ্ৰজসকলে যদি এই কনিষ্ঠসকলক যদি পথ প্ৰদৰ্শনটো দেখাই থৈ যায়, অনাগত দিনত শিৱসাগৰ ঐতিহাসিক দুগ্ধৰ প্ৰায় ৪০-৫০খন গাঁৱে আৱৰি থকা দুগ্ধৰ জেগাত আমি সকলোৱে যদি একত্ৰিত হৈ পোনপ্ৰথমতে বহাগৰ প্ৰথমতে যদি আমি ৰঙালী বিহুটো পাতিব পাৰো, সঁচাকে আমি আনন্দিত লাভ কৰিম। কাৰণ এই দুগ্ধৰ অঞ্চলত বিশিষ্ট বৰেণ্য ব্যক্তিসকল আছে। আমি যেনেকৈ ভক্ত কৃষ্ণ গগৈ বৰপেটা নাম ল'ব পাৰিম। খুব সৰুতেই তেখেতসকলৰ মঞ্চত মিটিঙত কথা ক'ব কাৰণে সুবিধা পাইছিলো। সূৰ্যমণি গগৈ